আজি 6 ডিচেম্বৰ তাৰিখ অহা 8 ডিচেম্বৰ তাৰিখৰ দিনা জুবিন গাৰ্গৰ আপোনাৰ মৃত্যুৰ বা হত্যাকাণ্ডৰ চাৰ্জশ্বিট দিব বুলি কোৱা হৈছে, অভিযোগনামা দিব বুলি কোৱা হৈছে। আৰু যিদিনা অভিযোগনামা দিব খোজা হৈছে সেইদিনাই আকৌ বাহিৰৰ পৰা বিদেশী গায়কক আনি ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ গায়কক আনি সেইদিনা এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিব খোজা হৈছে, যাতে জুবিন গাৰ্গৰ চাৰ্জশ্বিটৰ বিষয়টোৱে গুৰুত্ব প্ৰদান কৰিব নোৱাৰে, গুৰুত্ব নাপায় অসমত। যাতে গুৰুত্ব নাপায় সেইটোক লৈ যাতে অসমৰ মানুহে পুনৰ মাত নামাতে, তাৰ কাৰণে কি কৰিছে 8 তাৰিখৰ দিনা যিদিনা চাৰ্জশ্বিট দিব সেইদিনাই এটা কি কৰিছে আপোনাৰ ৰেপ নে পপ নে এনেকুৱা কিবা এটা আপোনাৰ নে ৰক এটা তেওঁলোকে আৰম্ভ কৰি দিব খুজিছে। এইটো দুৰ্ভাগ্যজনক কথা। আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক যে ভাল নাপায় আৰু অসম চৰকাৰখন বা বিজেপি চৰকাৰে যে জুবিন গাৰ্গৰ প্ৰত্যেকটো কথা লুকুৱাব খোজে, অসম চৰকাৰে যে প্ৰত্যেক দিনাই জুবিন গাৰ্গক যে সঁচাকৈ মিনিমাইজ কৰিব খোজে, গুৰুত্বহীন কৰিব খোজে, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ বা হত্যাৰ ঘটনাবিলাকক যাতে ন্যায় দিব নোখোজে, এই যে ন্যায় দিব নোখোজে, এই ন্যায় দিব নোখোজাৰ আকৌ এটা আমি প্ৰমাণ পালোঁ যে যিদিনাই অভিযোগনামা দাখিল হ'ব সেইদিনাই আকৌ কি কৰিছে বাহিৰৰ পৰা গায়কক আনি ইয়াতে মানে সংগীতানুষ্ঠান আৰম্ভ কৰিছে। গতিকে মই ভাবোঁ যে সেইদিনা সংগীতানুষ্ঠান বন্ধ কৰিব লাগে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰশ্নটোক অসমৰ মানুহক আলোচনা কৰিবলৈ দিব লাগে। দ্বিতীয় বস্তুটো হ'ল মই আগতেই বাৰম্বাৰ কৈ আছোঁ যে জুবিন গাৰ্গৰ ন্যায় সঁচাকৈ যদি পাব লাগে তেতিয়াহ'লে প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটনা ঘটিছে সেই ঠাইত তদন্ত হ'ব লাগে। কিন্তু এতিয়ালৈকে জুবিন গাৰ্গৰ তদন্ত কৰি থকা IO ইনভেষ্টিগেটিং অফিচাৰ বা CIO চিফ ইনভেষ্টিগেটিং অফিচাৰে এতিয়ালৈকে ছিংগাপুৰত গৈ তদন্ত আৰম্ভই কৰা নাই, একবাৰৰ কাৰণেও যোৱা নাই, একবাৰৰ কাৰণে এটা খোজো দিয়া নাই। গতিকে এই তদন্তত ক'ত শাস্তি দিব পাৰিব মানুহক? গতিকে এই তদন্ত এটা ভুৱা তদন্ত। অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে নহয়, কোৰ্টৰ জৰিয়তে লেটাৰ্ছ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট নোযোৱাকৈ অকল ডাইৰেক্টলি MLATৰ অধীনত ৰখা তথ্য ছিংগাপুৰ চৰকাৰে দি দিয়া তথ্যৰ ভিত্তিতে তেওঁলোকে তদন্ত কৰিব। কিন্তু ইতিমধ্যে ছিংগাপুৰ পুলিচে স্পষ্ট ৰূপত ঘোষণা কৰিছে যে জুবিন গাৰ্গৰ মৃত্যু হত্যাকাণ্ড নহয়। ছিংগাপুৰ পুলিচে অতি স্পষ্টভাৱে ঘোষণা কৰিছে প্ৰিলিমিনাৰী ৰিপৰ্টত যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ইৰেগুলাৰিটি নাই। জুবিন গাৰ্গৰ মৃত্যুত তেওঁলোকে অতি স্পষ্ট কৈছে যে সেইটো এটা কোনো ফাউল প্লে, there is no foul play in the death of জুবিন গাৰ্গ, আনটাইমলি ডেথ অফ জুবিন গাৰ্গ। এইটো স্পষ্টকৈ ছিংগাপুৰ পুলিচে কৈ দিছে। গতিকে ছিংগাপুৰ পুলিচৰ তথ্যৰ ভিত্তিত কেনেকৈ এতিয়া হত্যাকাৰী বুলি প্ৰমাণ কৰিব আৰু হত্যাকাৰী বুলি প্ৰমাণ কৰি হত্যাকাৰীবিলাকক কেনেকৈ ফাঁচি দিব? গতিকে এই যিটো আপোনাৰ চাৰ্জশ্বিট দিব খুজিছে, এই অভিযোগনামা দিব খুজিছে, এইটো এটা ভুৱা অভিযোগনামা। ইয়াৰ জৰিয়তে কেতিয়াও জুবিন গাৰ্গৰ মৃত্যু বৰণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰা মানুহবিলাক বা হত্যাকাণ্ড কৰা মানুহবিলাকে কেতিয়াও ফাঁচি বা মানে আপোনাৰ শাস্তি নাপায়। মাত্ৰ 2026 চনৰ নিৰ্বাচনলৈকে বিষয়টো পুচুৱাবৰ কাৰণেহে অসমৰ মুখ্যমন্ত্ৰীয়ে এইটোক এটা ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে। গতিকে মোৰ কথাটো স্পষ্ট যে জুবিন গাৰ্গক যদি সঁচাকৈ ন্যায় দিব লাগে তেতিয়াহ'লে অতি স্পষ্ট আৰু দৃঢ়তাৰে সৈতে অসম চৰকাৰে থ্ৰ' কোৰ্ট তেওঁলোকে আপোনাৰ তথ্যসমূহ ছিংগাপুৰ কোৰ্ট বা ছিংগাপুৰ কৰ্তৃপক্ষৰ পৰা আনিব লাগিব। আৰু থ্ৰ' কোৰ্টৰ জৰিয়তে আনিলেই নহ'ব, লগতে তদন্ত কৰিবৰ কাৰণে আমাৰ IO বা CIO ছিংগাপুৰলৈ গৈ তদন্ত কৰাৰ ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে অহা 8 তাৰিখে যিখন চাৰ্জশ্বিট দিব সেই চাৰ্জশ্বিটখন মই ভাবোঁ যে প্ৰিলিমিনাৰী চাৰ্জশ্বিট হ'ব লাগে। তাৰ পাছত আকৌ 2-3খন চাৰ্জশ্বিট দিয়াৰ কাৰণে স্ক'প ৰাখি থৈ দিব লাগে। সেইখনক যাতে ফাইনেল চাৰ্জশ্বিট বুলি নকয় তাৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। নহ'লে কিন্তু জুবিন গাৰ্গে একেবাৰে মুঠতে কোনো পধ্যে জুবিন গাৰ্গে ন্যায় পাব নোৱাৰে। জুবিন গাৰ্গৰ মৃত্যু বা হত্যাকাণ্ডক লুকুৱাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এইবিলাক নাটক কৰি আছে।